অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বাবে বাৰুকৈ জ্বলা-কলা খাদ্য সৰ্বসাধাৰণ ৰাইজে আজি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰতো সদৌ অসম ছাত্ৰ সন্থাই এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে আৰু সমগ্ৰ অসমৰ লগতে আজি সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত মূল্য বৃদ্ধি হ্ৰাস কৰাৰ প্ৰতিবাদৰ বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিছো আৰু চৰকাৰকে বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰক সকীয়াই দিব বিচাৰিছো যেতিয়ালৈকে মূল্য বৃদ্ধি হ্ৰাস কৰিব নোৱাৰিব বা চৰকাৰে জনসাধাৰণৰ স্বাৰ্থত কাম নকৰিব তেতিয়ালৈকে আমি সদৌ অসম ছাত্ৰ সন্থাই ৰাজপথত এনেদৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবৰ কাৰণে বাধ্য হৈছো। এটাই কথা, অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি দাবী উত্থাপন কৰিছো, অনতি বিলম্বে তেওঁলোকে মূল্য বৃদ্ধি হ্ৰাস কৰি জনসাধাৰণক জীয়াই থাকিবৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছো। আমি পদূলিয়ে অনুভৱ কৰাৰ পৰৱৰ্তী পৰ্যায়ত আজি আচলতে আমি ৰাজপথলৈ ওলাইছো। তেওঁ যিখিনি ভিত্তিহীন কথা উল্লেখ কৰিছে, এই ভিত্তিহীন কথাক আমি ধিক্কাৰ প্ৰদান কৰিছো আজি এই মঞ্চৰ পৰা। অনাগত ভৱিষ্যতে তেওঁলোকে কেনেকৈ ৰাইজৰ যিখিনি সমস্যা, এই সমস্যাখিনি সমাধানৰ অৰ্থে তেওঁলোকে চিন্তা চৰ্চা আগবাঢ়ক। তেওঁলোকে এনেধৰণৰ তুলনা মন্তব্যৰ দ্বাৰা ৰাইজৰ যি আৱেগ অনুভূতি আৰু তেওঁলোকৰ সমস্যাক উপহাস নকৰিবৰ কাৰণে আমাৰ তৰফৰ পৰা আমি সকীয়াই দিছো। যিহেতু প্ৰতিবাদ কৰিলে মূল্য বৃদ্ধি ৰোধ হ'ব বুলি আপোনালোকে ভাবে নেকি? প্ৰথম কথা হৈছে, প্ৰতিবাদটো হৈছে কেৱল মাত্ৰ ৰাইজৰ এক ক্ষোভৰ বহিঃপ্ৰকাশ। গতিকে আমি সেই বহিঃপ্ৰকাশ কৰিবলৈ যাওঁতে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰথম আৰু প্ৰধান নৈতিক কৰ্তব্য তেওঁলোকৰ যিখিনি আচলতে সমস্যা আছে, যিখিনি ইছ্যু আছে, সেইখিনি আমি জনসাধাৰণৰ মাজলৈ আমি ৰাজপথৰ দ্বাৰা আমি কঢ়িয়াই নিওঁ। গতিকে আজি জনসাধাৰণৰ মাজত যি ক্ষোভ হৈছে, সেই ক্ষোভৰ বহিঃপ্ৰকাশে হৈছে আজি এই বিক্ষোভ প্ৰদৰ্শন। গতিকে আমাৰ তৰফৰ পৰা আমি প্ৰত্যেকটো মুহূৰ্তত ছাত্ৰ সন্থাই আমি দাবী জনাই যাম, অসম চৰকাৰ যেতিয়ালৈকে তেওঁলোকে এনেধৰণৰ গণবিৰোধী কিছুমান সিদ্ধান্ত তেওঁলোকে বাতিল নকৰে, তেতিয়ালৈকে কিন্তু সদৌ অসম ছাত্ৰ সন্থা কিন্তু ক্ষান্ত নাথাকে। এইধৰণে সদৌ অসম ছাত্ৰ সন্থাই আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু সদৌ অসম ছাত্ৰ সন্থাৰ লগত বহু সংখ্যক তেওঁলোকৰ সদস্য জড়িত হৈছে আৰু অনাগত দিনত লক্ষণীয় হ'ব চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিব মূল্য বৃদ্ধি ৰোধ কৰিবৰ বাবে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।